মহাদেৱ আজি হৈছে পবিত্ৰ শিৱৰাত্ৰি আৰু মই আজি মানে ব্লগটো চান্স লৈ আছো বনাবৰ কাৰণে কিন্তু মানে আমাৰ ঘৰৰ ওচৰতে শিৱ মন্দিৰ সো মাইকটো মানে ঘৰৰ পিনে ঘূৰাই দিয়া নিচিনা হৈছে আৰু পুৰা হলস্থুল হৈ আছে তো মই বনাব পৰা নাই আমাৰ মানে ইয়াতে শিৱৰাত্ৰি অলপ ধুমধামকৈ আৰু ডাঙৰকৈ পাতে মানে হোমযজ্ঞ নাম চাম হোৱাৰ লগতে মানে কি হয় আমাৰ ইয়াতে মানে প্ৰতিবাৰে মানে শিৱৰ প্ৰতিমূৰ্তি চেঞ্জ কৰে মানে বাবাৰ প্ৰতিমূৰ্তি চেঞ্জ কৰে আৰু কি কৰে মানে প্ৰথম যেতিয়া মানে প্ৰতিষ্ঠা কৰাৰ আগতে মূৰ্তিভাগ মানে ৰাস্তা সবৰে মানে পদুলেৰে কীৰ্তন কৰি লৈ যায় আৰু মই আজি আপোনালোকক দেখাম আৰু তাৰ পাছত মানে মন্দিৰ প্ৰতিষ্ঠা কৰে আৰু বিশেষকৈ কাইলৈ মানে আমাৰ গোটেই মানে গাঁৱৰ ৰাইজে মিলি মানে ভোজ এটা খায় আৰু শিৱৰাত্ৰি ভোজ এইটো মানে বছৰত এবাৰে হয় আৰু ভাল লাগে চবেই মিলিজুলি খায় তো মানে এই ব্লগটোত মই আপোনালোকক মানে যিমানখিনি সম্ভৱ হয় মই যিমানখিনি পাৰোঁ শিৱৰাত্ৰি আমাৰ ইয়াত কেনেকৈ হয় মানে অলপমান দেখাবলৈ চেষ্টা কৰিম মানে মোৰ পিনৰ পৰা 100% দিম আৰু তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব এতিয়া মই বামুণ গোসাঁই থানত আহিছোঁ মানে মই বহুত দিনৰ পৰা আহিম বুলি আছিলোঁ কিন্তু আমাৰ চোৱা লাগি আছিলে সেইকাৰণে আহিব পৰা নাছিলোঁ আজি সময় পাওঁতে আহিছোঁ দিনত ইয়াত আহিছোঁ আৰু সন্ধিয়া শিৱ মন্দিৰত যাম আৰু থানখন ৰাস্তাৰ এইফালে আছে আৰু শিৱ মন্দিৰ ৰাস্তাৰ সিফালে আছে এই ওচৰতে আৰু মই যে কৈছিলোঁ মানে কীৰ্তন আহিব বুলি সো কীৰ্তন আহিলে মানে আমাৰ মানে বাট মুচি দিওঁ আৰু পদূলিটো ইয়াত তো এইটো মানে এটা ৰিচুৱেলে আৰু বালি ও কৃষ্ণ এইফালে এয়া মোৰ মুচি হৈ গ'ল এইখিনি চাউল যে মানে ভুজৰ কাৰণে মানে তুলিবলৈ আহিছে আৰু আৰু মোৰ পিম্পলছ দেখিছেনে নাই এইটো ৱাও স্কিনটো যে বৰবাদ মা বেহেন স্কিন মানে ফাগুন তুমি বহুত দুষ্ট হৈ গৈছা মোৰ স্কিন বেয়া কৰিছা এনেও বেয়া তেনেও বেয়াই আৰু ভাঙৰ লগত ডিষ্ট্ৰিবিউট কৰিম বম বম বাবা মুচি মুচি খাবি দেই মুচি মুচি খাবি সেই একবাৰ নাখাবি ভাং খোবা মানুহ ল'বা নোলোৱা নোখোৱা কাৰা হ'বলৈ দেই এইটো চোৱা গোটেইটো হেৰি হৈ আছে সেউজীয়া হৈ আছে বম বোলে কেনেকুৱা কাৰা ভগৱান জানে আৰু আমি তিনিজনী বোলে পুৰা হাঁহি আছো বোলে বিচিকিয়া বিচিকিয়া জালুক খাই দিছে নেকি ক'বা দিয়া দিয়ে নহওক লগতে কীৰ্তন আহি আছে গতিকে মই জল্দাজল ধূপকেইডাল জ্বলাই লৈছোঁ নহ'লে সময়ৰ মূৰত মানে নজ্বলা হৈ যায়
ঘোটা আমাৰ ওচৰৰ খুৰী এজনীয়ে বনাইছিলে মই ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰাই কৰিছিলোঁ আৰু ইমান ধুনীয়া টেষ্ট আছিলে যাৰ কাৰণে মই 2 কাপ খাই দিলোঁ আৰু খোৱাৰ পাছত ৰাতি অলপমান হালতটো খাৰাপ হৈ গ'ল আজি হৈছে নেক্সট ডে মানে ভোজৰ দিনাখন দেখিছে কিমান মানুহ হৈছে এবাৰ আমি অলপ সোনকালে আহিলোঁ যাৰ বাবে আমি ফাৰ্ষ্ট বেটছতে বহিব পালোঁ নহ'লে নাপাওঁৱে আৰু এয়া দেখিছে ধূনা জ্বলাই আছে মানুহৰ ৰাইজৰ মাজে মাজে আৰু এয়া দেখিছে বহুত মানুহ আৰু আমি এয়া পাই গ'লোঁ আশীৰ্বাদ লোৱালৈ ৰখি আছোঁ বহুত মানুহ হৈছে মই আপোনালোকক দেখাই আছোঁ বাৰু আৰু এইফালে দেখিছে কিমান মানুহ হৈছে অজস্ৰ মানুহ আৰু ভালো লাগে দিয়কচোন চবেই মিলিজুলি এসাঁজ খালে বছৰৰ মূৰত এদিনেই হয় এইটো দিন ভাল লাগে আৰু